নমস্কাৰ সুপ্ৰভাত চাই আছে নিউজ এনি আৰু ষ্টুডিঅ'ত মই জুপাৱলী যিমানে বিধানসভা নিৰ্বাচনৰ দিন কাষ চাপি আহিছে ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ সিমানে বৃদ্ধি পাইছে আৰু দেখিবলৈ পোৱা গৈছে বহু কেইগৰাকী কেন্দ্ৰীয় হাই প্ৰফাইল নেতাৰ আগমন ঘটিছে অসমলৈ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ পিছতে আজি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আমি এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ আজি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু নিৰ্মলা সীতাৰমণে আজি খানাপাৰাত আয়োজিত এখন বিশাল জনসভাত সম্বোধন কৰিব আৰু খানাপাৰাত আয়োজন কৰা চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ জৰিয়তে চাহ শ্ৰমিকসকললৈ আগবঢ়াব ৩০০০ টকা আৰু এই আঁচনিৰ জৰিয়তে প্ৰায় ৭ লাখ হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা আমি জনাই আছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ যিমানে বিধানসভা নিৰ্বাচনৰ দিন কাষ চাপিছে সিমানে ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ আৰম্ভ হৈছে আৰু দেখিবলৈ পোৱা গৈছে অসমলৈ আগমন ঘটিছে বহু কেইগৰাকী হাই প্ৰফাইল কেন্দ্ৰীয় মন্ত্ৰী আৰু কিছুদিন পূৰ্বে অসমত উপস্থিত হৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ পিছতে উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু শেহতীয়াকৈ আজিৰ দিনটোত অসমত উপস্থিত হ'ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে খানাপাৰাত আয়োজিত এখন বিশাল জনসভাত সম্বোধন কৰিব আৰু চাহ শ্ৰমিকসকললৈ আগবঢ়াব ৩০০০ টকা আৰু চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ জৰিয়তে চাহ শ্ৰমিকসকললৈ এই টকা আগবঢ়াব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আৰু এই আঁচনিৰ জৰিয়তে প্ৰায় ৭,৪৬,৬৮৭ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা আৰু আমি জনাই আছো এই খবৰটো নিউজৰ দৰ্শকসকলক পুনৰ এবাৰ আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু অসমৰ চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আৰু গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে এক বিশাল আয়োজন কৰা হৈছে অসম চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ এক বিশাল আয়োজন কৰা হৈছে আৰু তৃতীয় পৰ্যায়ৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু ৰাজ্যৰ যিসকল চাহ জনগোষ্ঠীৰ লোক আছে তেওঁলোকৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে বহু কেইটা কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে আৰু ২০১৭ চনৰ পৰা আৰম্ভ কৰিছিল ৰাজ্য চৰকাৰে অসম চাহ বাগিচা ধন পুৰস্কাৰ আঁচনি আৰু এই আঁচনিৰ অধীনত তৃতীয় পৰ্যায়ৰ আজি এক কাৰ্যসূচী আয়োজন কৰা হৈছে গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আৰু এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিব দেশৰ বিত্তমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আমি জনাইছো এই খবৰটো আজি অসমত উপস্থিত হ'ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকসকললৈ আগবঢ়াব ৩০০০ টকা আৰু ৭ লাখ হিতাধিকাৰীয়ে লাভ কৰিব প্ৰায় ৭ লাখ হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা আৰু যেহেতুকে অসম চৰকাৰে বহু কেইটা ধৰণৰ আঁচনি গ্ৰহণ কৰিছিল ২০১৭ চনৰ পৰাই অসম চাহ বাগিচা ধন পুৰস্কাৰ আঁচনি ৰূপায়ণ কৰা হৈছিল আৰু আঁচনিৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰিব নিৰ্মলা সীতাৰমণে আৰু উল্লেখ কৰিব লাগিব এই আঁচনিৰ জৰিয়তে তিনিটাকৈ কিস্তি প্ৰদান কৰা হৈছে আৰু প্ৰথম দুটা কিস্তিত প্ৰথম আৰু দ্বিতীয় কিস্তিত চাহ শ্ৰমিকসকলৰ একাউণ্টত পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত দিয়া হৈছিল ২,৫০০ টকাকৈ আৰু শেহতীয়া অৰ্থাৎ তৃতীয় কিস্তিত এইবাৰ ধনৰাশি হ'ব ৩০০০ টকা অৰ্থাৎ চাহ শ্ৰমিকসকললৈ প্ৰায় ৭ লাখ চাহ শ্ৰমিকক প্ৰদান কৰা হ'ব ৮,০০০ টকা আৰু আমি জনাইছো এই খবৰটো চাহ শ্ৰমিকসকললৈ এটা ভাল খবৰ চাহ শ্ৰমিকসকলে লাভ কৰিব ধন আৰু প্ৰায় মুঠ ৮,০০০ টকা লাভ কৰিব চাহ শ্ৰমিকসকলে পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত সোমাই পৰিব এই ধন আৰু অসম চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ জৰিয়তে এই ধন প্ৰদান কৰা হৈছে অসমৰ চাহ শ্ৰমিকসকলক আৰু অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ কল্যাণৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছিল ৰাজ্য চৰকাৰে আৰু প্ৰথম আৰু দ্বিতীয় কিস্তিত তেওঁলোকক প্ৰদান কৰা হৈছিল ২,৫০০ টকাকৈ আৰু তৃতীয় কিস্তিত তেওঁলোকক প্ৰদান কৰা হ'ব ৩০০০ টকা আৰু সৰ্বমুঠ ৮,০০০ টকাকৈ প্ৰায় ৭ লাখ
কৰ্মচাৰীক 7 লাখ চাহ বাগিচাৰ কৰ্মচাৰীক ধন প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আৰু যেহেতুকে চাহ বাগিচা অঞ্চলসমূহক বেংক চাহ বাগিচা অঞ্চলসমূহ আছে যিসমূহ অসমত চাহ বাগিচা অঞ্চল আছে এই অঞ্চলসমূহত বেংক ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা আৰু চাহ বাগিচাৰ যিসমূহ কৰ্মচাৰী আছে তেওঁলোকক বেংক ব্যৱস্থাৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে আঁচনি ৰূপায়ণ কৰিছিল আৰু এই আঁচনিৰ তৃতীয় পৰ্যায়ৰ এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিব দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু কালিৰ দিনটোত অসমলৈ পুনৰ আগমন ঘটিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু ঢেকিয়াজুলিত তেওঁ সম্বোধন কৰিব এখন বিশাল জনসভা য'ত থাকিব প্ৰায় 5 লক্ষাধিক লোক উপস্থিত থাকিব এই জনসভাত আৰু এই জনসভাতে বহু সংখ্যক লোকক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু আমি জনাইছো এই খবৰটো আজি ৰাজ্যত উপস্থিত হ'ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু খানাপাৰাত আয়োজন কৰা এখন বিশাল জনসভাত সম্বোধন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আৰু চাহ বাগিচা ধন পুৰস্কাৰ মেলা আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকসকললৈ আগবঢ়াব ৩০০০ কোটি টকা আৰু এই আঁচনিৰ জৰিয়তে প্ৰায় 7 লাখ হিতাধিকাৰীয়ে সুবিধা লাভ কৰিব আৰু আমি উল্লেখ কৰিছিলোঁ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত চাহ শ্ৰমিকসকললৈ আগবঢ়োৱা হৈছিল 2500 টকাকৈ আৰু এই তৃতীয় পৰ্যায়ত চাহ শ্ৰমিকসকললৈ আগবঢ়োৱা হ'ব 3000 টকাকৈ পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত সোমাই পৰিব এই ধন